ঘৰৰ পৰাটো পইচা লোৱাটো আৰু আমি অসমীয়া ল'ৰাই বিজনেছৰ কাৰণে ডেট ইজ নট ডান আৰু ৰিস্কটো ল'বলৈ অলপ দিগদাৰ পায় গালি দিব প্লাছ মানে মোৰ মা মানে ছিংগল মাদাৰ বিকজ মোৰ দেউতা ঢুকাইছে চ' মই তেতিয়া মানে আৰু পাছ কৰি আহি মেলি ঘৰত উপাৰ্জন দিবহে লাগে পিকচাৰ্ছ বুলি এখন চিৰিজ ওলাইছিলে চাইছোঁ মই তো মই তেতিয়া প্ৰথম শব্দটো শুনিছোঁ ষ্টাৰ্টআপ আৰু ইমান ভাল লাগিছে শুনি আৰু চিৰিজটো চাই কিন্তু এনেকুৱা লাগে যে তেতিয়া অকল MBA আৰু ইঞ্জিনিয়াৰবিলাকে ষ্টাৰ্টআপ কৰে বাকীবিলাকে নোৱাৰে MSc কৰি থকা নৰ্মেল আৰু আমি PhD বা চাকৰি কৰিব লাগিব ONGC অইল এনেকুৱাত তো গতিকে আৰু বাট ভাৱ হয় যে ষ্টাৰ্টআপ কৰিব পাৰিলে কিমান ভাল আছিলে যে বেল মেটেল বা ব্ৰাছ মেটেল কেপিটেল কিয় মুৰাদাবাদ বুলি কয় সৰ্থেবাৰীৰ কথা নাজানে বহুতে সৰ্থেবাৰীৰ কথাটো হ'ল অসমত ইণ্ডিয়াত বাদেই দিয়ক অসমতে বহুতে নাজানে সৰ্থেবাৰী কিহৰ কাৰণে বিখ্যাত কাঁহৰ প্লেটতে ভাত খায় কিন্তু তো গতিকে মোৰ সেইটো আছিল যে নিজৰ গাঁওখনক এখন গ্ল'বেল মেপত আনা সেই গোটেই মানে বস্তুটো ইমান পুৰণা লাইক আমাৰ লগত বানবাটি এটা আছে 1300 চনৰ আমাৰ মানে ব্ৰহ্মপুত্ৰ ফেবুলছত এটা বানবাটি আছে তো এতিয়া ব্ৰহ্মপুত্ৰ ফেবুলছত মোৰ দেন আপোনাৰ লাইক 700 SQ 1500 প্ৰডাক্টছ আছে আচ্ছা 1500 প্ৰডাক্টছ আছে আৰ্টিসানৰ কাউণ্ট আমি লাষ্ট কৰিছিলোঁ এৰাউণ্ড 3000 আৰ্টিসানছ আছে 3000 আৰ্টিসান কিমানলৈকে টাৰ্ণঅভাৰ এক্সপেক্ট কৰা হৈছে আমি এইবাৰ টাৰ্ণঅভাৰ এক্সপেক্ট কৰিছোঁ মোৰ দেন 50 lakhs আমি এতিয়ালৈ এজ এ হোল টাৰ্ণঅভাৰ কৰিছোঁ 60 to 70 lakhs আমি টাৰ্ণঅভাৰ কৰিছোঁ ডাইৰেক্ট ক্ৰাফ্টৰ পৰা ৱাইনলৈকে চিফ্ট কি ধৰণে হোৱা গ'ল কিয় আমি গম পালোঁ যে মিড বুলি এটা বস্তু আছে যিটো আপোনাৰ পৃথিৱীৰ চবতকৈ পুৰণা এলকহলিক ড্ৰিংক ৱাইন সেইটো আপোনাৰ ড্ৰিংক অফ দ্য গডছ বুলিও কয় ইন্দ্ৰৰ ফেভাৰিট ড্ৰিংক বুলি কয় মহাভাৰতত লিখা আছে হানি ৱাইন ফ্লেভাৰ্ড উইথ অসম চাহ চাহৰ ফ্লেভাৰ এটা থাকিব যিহেতু আমি অসমত আৰু এটা ভোট জলকীয়া যিটো আমাৰ সেইটোৰো GI টেগ আছে আমাৰ তো এটা ভোট জলকীয়া আমি য'ত ভোট জলকীয়াৰ ফ্লেভাৰ থাকিব ফায়াৰটো নাথাকে যিটো আমি স্মেলটো যে খুব ভাল পাওঁ যে ভোট জলকীয়াৰ আমি সেইটো ৰিচাৰ্চ কৰি উলিয়াইছোঁ আমি জাষ্ট সেই মানে স্মেলটোহে দিম মানে নমস্কাৰ বিজনেছ পডকাষ্টৰ এই নতুন খণ্ডলৈ মই শান্তনু মহন্ত আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানৰ উদ্দেশ্যই আছিল যে ব্যৱসায় সংক্ৰান্তীয় বা ষ্টাৰ্টআপ সংক্ৰান্তীয় বিভিন্ন ব্যক্তিক ষ্টুডিঅ'ৰ মাজলৈ আমন্ত্ৰণ কৰি অনা আৰু আপোনালোকৰ সৈতে চিনাকি কৰাই দিয়া আৰু সেই সূত্ৰে আজিও আমাৰ লগত এগৰাকী বিশেষ ব্যক্তি উপস্থিত আছে যুৱ প্ৰজন্মৰ প্ৰতিনিধি ৰসায়ন বিজ্ঞানৰ ছাত্ৰ আছিল আৰু তাৰ পাছত আজি ষ্টাৰ্টআপৰ পৃথিৱীত ভৰি দিলে এটাৰ পাছত আনটো নতুন প্ৰকল্প এতিয়া হাতত লৈছে ধ্ৰুৱজ্যোতি ডেকা আমাৰ লগত আছে ধ্ৰুৱক আমি স্বাগতম জনাইছোঁ আমাৰ এই পডকাষ্টত ধ্ৰুৱ সম্পৰ্কে কৈছোঁৱে যে ৰসায়ন বিজ্ঞানৰ ছাত্ৰ কিন্তু তাৰ পাছত হয়তো বহুতে ভাবে যে বিজ্ঞানৰ ছাত্ৰ ৰসায়ন বিজ্ঞানৰ মেধাৱী ছাত্ৰ আছিল কটন মহাবিদ্যালয়তো পঢ়া শুনা কৰিছিলে তাৰ পাছত মাষ্টাৰ ডিগ্ৰী কৰিলে কেমেষ্ট্ৰিতে আৰু পৰৱৰ্তী সময়ত নিজৰ লাইনটোৰ পৰা আঁতৰি আহি এটা অন্য পন্থা বা লাইন গ্ৰহণ কৰিলে আৰু বৰ্তমান ব্ৰহ্মপুত্ৰ ফেবুলছ ধ্ৰুৱজ্যোতি নাথৰ অন্য এটা পৰিচয় আৰু তাৰ পাছত মই আৰু এটা প্ৰকল্পৰ কথা জনাম ব্ৰহ্মপুত্ৰ ফেবুলছ কি সেই সম্পৰ্কীয় ধ্ৰুৱই জনাব আৰু লগতে দৰ্শকসকলক এই কথাটো ক'ব বিচাৰিছোঁ উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰথমগৰাকী ব্যক্তি হ'ব প্ৰথমটো প্ৰতিষ্ঠান হ'ব যিয়ে মোৰ পৰা ৱাইন বনাবলৈ গৈ আছে এতিয়া আৰু সমগ্ৰ দেশৰ ভিতৰতে সম্ভৱতঃ 4 নম্বৰটো প্ৰতিষ্ঠান হ'ব গুৱাহাটীৰ পৰাই আমিনগাঁৱৰ আমিনগাঁৱত ফেক্টৰী এতিয়া যোজা চলি আছে আৰু কিছুদিন পাছতে হয়তো আমাৰ দৰ্শকসকল অৱগত হ'ব বা এই যিটো ৱাইন নামাকৰণ কৰা হৈছে নেকি ধ্ৰুৱ হয় কেজুৱেল মিটছ মিট মানে হানি ৱাইন অ'কে হানি ৱাইন তেতিয়া হানি ৱাইন দৰ্শকসকলে সেই খবৰটো আমি দিছোঁ গতিকে ধ্ৰুৱৰ সৈতে কথা পাতিম ধ্ৰুৱ সমগ্ৰ এই যাত্ৰা মই কৈছোঁৱে যে ৰসায়ন বিজ্ঞানৰ পৰা এণ্টাৰপ্ৰিনিয়ৰশ্বিপলৈকে কেনেকৈ আহিল হয় চ' প্ৰথমতে ধন্যবাদ শান্তনু মহন্ত দা মোক ইয়ালৈ এইটো প্লেটফৰ্ম দিয়াৰ কাৰণে মোক ইয়ালৈ আদৰি অনাৰ কাৰণে তো মই পঢ়ি আছিলোঁ পণ্ডিচেৰীত তো আমি যেতিয়া ইয়াৰ পৰা গৈছোঁ তো কটনত পঢ়ি থকাৰ সময়ত 2G পেক ভৰাবলৈ পইচা থাকে 3G পেক ভৰাবলৈ পইচা নাই চ' ইণ্টাৰনেটৰ কথা ইমান এটা নাজানো বাট যিখিনি লগৰ ইঞ্জিনিয়াৰিং চিট পাইছিলে IIT NITত পঢ়িছিলে তেখেতসকলৰ পৰা টিভি চিৰিজৰ কথা খুব শুনি থাকোঁ যে সিহঁতে এইবিলাক চায় চ' যেতিয়া মই পণ্ডিচেৰী পালোঁগৈ পণ্ডিচেৰীত গৈ মেলি প্ৰথম ৱাইফাই দেখিলোঁ হোষ্টেলত তো ৱাইফাই দেখি সেই নতুন এখন দুনিয়া বিকজ তেতিয়া 4G অহা নাই তেতিয়ালৈ তো 2Gৰ পৰা ডাইৰেক্ট ৱাইফাই পাইছোঁ তো ৱাইফাইত গৈ মেলি চিৰিজবোৰ চাবলৈ ষ্টাৰ্ট কৰিলোঁ তেনেকুৱাকৈ এতিয়া TVFৰ শ্ব' চবেই চায় পঞ্চায়ত ওলালে কটা ফেক্টৰী ওলালে নেটফ্লিক্সত বাট তেতিয়া TVFৰ জাষ্ট চিৰিজ ষ্টাৰ্ট কৰিছে সিহঁতে তো পিকচাৰ্ছ বুলি এখন চিৰিজ ওলাইছিলে চাইছোঁ মই তো মই তেতিয়া প্ৰথম শব্দটো শুনিছোঁ ষ্টাৰ্টআপ
আৰু ইমান ভাল লাগিছে শুনি আৰু চিৰিজটো চাই কিন্তু এনেকুৱা লাগে যে তেতিয়া অকল MBA আৰু ইঞ্জিনিয়াৰবিলাকে ষ্টাৰ্টআপ কৰে বাকীবিলাকে নোৱাৰে MSc কৰি থকা নৰ্মেল আৰু আমি PhD বা চাকৰি কৰিব লাগিব ONGC অইল এনেকুৱাত তো গতিকে আৰু বাট ভাৱ হয় যে ষ্টাৰ্টআপ কৰিব পাৰিলে কিমান ভাল আছিলে যিহেতু শব্দটো শুনিছোঁ আৰু সেইখিনি সময়তে অনাৰেবল প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীও কৈ আছিলে ষ্টাৰ্টআপ ইণ্ডিয়া ষ্টেণ্ড আপ ইণ্ডিয়া ডেট ইজ 2015 ষ্টাৰ্টআপ ইণ্ডিয়া ষ্টেণ্ড আপ ইণ্ডিয়া তো ব্ৰেইনত বস্তুটো ৰৈ গ'ল সদায় সন্ধিয়া লগৰখিনিক কওঁ মানে যে ষ্টাৰ্টআপ কৰিব পাৰিলে তো ঘপকৈ এদিন কিবা এটা আহিলে যে সৰ্থেবাৰীৰ কেপিটেলখিনি কিয় অনলাইন নাপায় এমেজন আৰু ফ্লিপকাৰ্ট 2015ত তেতিয়া নাছিলে আৰু গামোচা চামোচা পায় যদিও বহুত বেছি দামত পায় তো সকলোকে কওঁ ৰাতি আৰু তেতিয়া ৰাতিপুৱা উঠি চবেই ক'ব যে এই তই কালি ৰাতি বোলে কি ক'লি এইটো কথা বোলে ষ্টাৰ্টআপ কৰিবি বোলে ইয়াতে কেমেষ্ট্ৰি পঢ়িব আহিছ কেমেষ্ট্ৰি পঢ় ধুনীয়াকৈ ক'ৰবাত হয় PhD কলেজত তাৰপিছত চিন্তা কৰিলে হ'ল চাকৰি এটা বা নহ'লে তই ধুনীয়াকৈ গেট ভাল কৰি দে আমাৰ সময়ত গেট দিলে আৰু ধুনীয়াকৈ আপুনি PSUত চাকৰি পাই যায় তো গতিকে ৰাতিপুৱা আকৌ সেইটোৱে হৈ যায় চ' তেনেকুৱাকৈ মই সেইটো কওঁ যে অন্টাৰপ্ৰিনিউৰিয়েল বাগ মানে কামোৰা বুলি কয় যে পোকটোৱে তো সেইটো প্ৰথম কামোৰ আছিল TVF পিকচাৰ্ছত তো তাৰে পিছত যেতিয়া তাত আমি নৰ্থ ইষ্ট ফেষ্টিভেল পাতিলোঁ নৰ্থ ইষ্ট ফ্ৰেছাৰ্ছ পাতিলোঁ আৰু লগৰবিলাক যেতিয়া বাহিৰত তামিলনাডু পণ্ডিচেৰী দিল্লীৰ পৰা লগৰবিলাক যেতিয়া বাকী ষ্টেটৰ লগৰবিলাকক আমি ইনভাইট কৰোঁ খানা খুৱাওঁ আমাৰ কালচাৰটো দেখাওঁ সিহঁতে অষ্ট্ৰাক হৈ যায় সিহঁতে প্ৰথম কথাটো মানে দেখিয়ে পোৱা নাছিলে চাউথত যে এনেকুৱাও আছিল নেকি তেতিয়া আৰু অসমৰ পৰা পঢ়িব মানে পণ্ডিচেৰীত বহুত কম ল'ৰা যায় বা নৰ্থ ইষ্টতো বহুতেই কম আকৌ বাকী এইখন ষ্টেটৰ চ' সিহঁতে অষ্ট্ৰাক হ'ল আৰু সিহঁতে তেতিয়া মানে প্ৰত্যেকবাৰে আমি ঘৰত আহিলে ঐ ঘৰত যোৱাতে তহঁতৰ পৰা এইটো লৈ আনিবিচোন গামোচা এখন লৈ আনিবি এই বাঁহৰ কিবা এটা বস্তু লৈ আনিবিচোন অসমৰ কিবা নহয় কিবা এটা বস্তু আনিবি বুলি কয় চ' তেনেকুৱাকৈ সেই আইডিয়াটো ক্লিক মানে ষ্টাৰ্ট হ'ল আৰু যেতিয়া পাছ কৰি আহিলোঁ তো এজ এ কলেজ প্ৰজেক্ট টাইপ ব্ৰহ্মপুত্ৰ ফেবুলছটো 30টা আৰ্টিচান সৰ্থেবাৰীৰ পৰা লৈ এৰাউণ্ড 50টা প্ৰডাক্ট প্ৰথমতে তোমাৰ উদ্দেশ্যটো এইটো আছিল যে সৰ্থেবাৰীত যিখিনি কাঁহ পিতলৰ শিল্পী আছে সেই শিল্পীসকলৰ যিটো মাননি বা উপাৰ্জন বৃদ্ধি হওক লগতে এই সামগ্ৰীখিনি অসমৰ বাহিৰলৈকে যাওক হয় কাৰণ আপোনাৰ এতিয়াও যদি আপুনি চাব যায় যে বেল মেটেল বা ব্ৰাছ মেটেল কেপিটেল কি হয় মুৰাদাবাদ বুলি কয় সৰ্থেবাৰীৰ কথা নাজানে বহুত সৰ্থেবাৰীৰ কথাটো হ'ল অসমত ইণ্ডিয়াত বাদেই দিয়ক অসমতে বহুতে নাজানে সৰ্থেবাৰী কিহৰ কাৰণে বিখ্যাত কাঁহৰ প্লেটতে ভাত খায় কিন্তু তো গতিকে মোৰ সেইটো আছিল যে নিজৰ গাঁওখনক এখন গ্ল'বেল মেপত আনা প্লাছ মই প্ৰাইমাৰী স্কুল সৰ্থেবাৰীতে পঢ়া সৰুতে ক্লাছ 1ৰ পৰা ক্লাছ 5লৈ তো তাত মই মোৰ লগৰ মোটামুটি 3-4জন এতিয়া বেল মেটেল আৰ্টিচান হয় কাঁহৰ কঁহাৰ হয় তো কঁহাৰ হয় যিহেতু মই সিহঁতক দেখিছোঁ এণ্ড মই দেখিছোঁ যে এটা ষ্ট্ৰীমলাইন ইণ্ডাষ্ট্ৰী অ'কে যে সিহঁতে এটা আৰ্ণ কৰি আছে আৰু আৰ্ণ কৰিব অপৰচুনিটি আছে প্লাছ বস্তুটো বাহিৰলৈ যাব লাগে যেনেকৈ আমি ৰিচেণ্টলি GI টেগ পালোঁ তেনেকুৱা কথা তো সেই গোটেই মানে বস্তুটো ইমান পুৰণা লাইক আমাৰ লগত বানবাটি এটা আছে 1300 চনৰ আমাৰ মানে ব্ৰহ্মপুত্ৰ ফেবুলছত এটা বানবাটি আছে চ' ইমান পুৰণা ক্ৰাফ্ট এটা যে অসমতে গম নাপায় যে ক'ত বনি আছে তো মূলতঃ ব্ৰহ্মপুত্ৰ ফেবুলছটো হ'ল যিখিনি আৰ্টিচান আছে বা যিখিনি শিল্পী আছে সেই শিল্পীখিনিক এখন মঞ্চ প্ৰদান কৰা অনলাইন যোগে কোনোবাই যদি বিচাৰিব লাগে অনলাইন যোগে বিচাৰিব লাগিব ব্ৰহ্মপুত্ৰ ফেবুলছ কমাৰ্চ চাইট বেচিকেলি ব্ৰহ্মপুত্ৰ ফেবুলছ এটা ঠিক আছে গতিকে প্ৰথমতে আৰ্টিচানখিনিৰ ওচৰলৈকে গ'লা তাৰপাছত আৰ্টিচানখিনিৰ পৰা এই সামগ্ৰীখিনি লোৱা হ'ল ষ্টাৰ্টআপ হিচাপে তাক এটা পূৰ্ণাংগ ৰূপ দিয়াৰ কাৰণে ষ্টেপ কি আছিল চ' প্ৰথমতে আপোনাৰ গ'লোঁ প্ৰথমতে ফটো চটো ক্লিক কৰিলোঁ ফটোটো ক্লিক কৰিবলৈতো পইচা নাই ঘৰৰ পৰাতো পইচা লোৱাটো আৰু আমি অসমীয়া ল'ৰাই বিজনেছৰ কাৰণে ডেট ইজ নট ডান আৰু ৰিস্কটো ল'বলৈ অলপ দিগদাৰ পায় গালি দিব প্লাছ মানে মোৰ মা মানে ছিংগল মাদাৰ বিকজ মোৰ দেউতা ঢুকাইছে চ' মই তেতিয়া মানে আৰু পাছ কৰি আহি মেলি ঘৰত উপাৰ্জন দিবহে লাগে চ' যেতিয়া মই ঘূৰি আহিলোঁ আৰু তেতিয়া মই আৰ্টিচানৰ পৰা মোৰ ভাইটিৰ লগৰ এজনে ফটোগ্ৰাফী কৰি দিলে সৰ্থেবাৰীতে ঘৰ যিহেতু সি সভাত গৈছিলে পূৰা ধুনীয়াকৈ ফটো ক্লিক কৰি দিলে আৰু মোৰ বৰ্ডিঙৰে জুনিয়ৰ এজন আছিলে সি মোৰ ধুনীয়াকৈ ৱেবছাইটটো বনাই দিলে ধ্ৰুৱদা যেতিয়া পইচা হ'ব তেতিয়া আপুনি দি দিব মই আপোনাক ৱেবছাইটটো বনাই দিওঁ লগৰ 5জন মানে 5,000 মান টকাকৈ 25,000 মান টকা দিলে মোক আৰু তেনেকুৱাকৈ আমি লজিষ্টিক্সটো চম্ভালিলোঁ প্ৰথম দিনতে অৰ্ডাৰ পালোঁ প্ৰথম দিনতে আননন অৰ্ডাৰ পালোঁ নন অৰ্ডাৰ ধৰক বোলে মোক কোনোবাই চিনি পায় প্ৰথম পৰা ধুনীয়াকৈ ফেচবুকত পেজ খুলিছোঁ কুইজ পাতিছোঁ আৰু অসমৰ বিষয়ে অসমৰ কাঁহ পিতলৰ বাবে কোন বিখ্যাত আৰু লাকি ড্ৰ দিওঁ আৰু তো চবেই শ্বেয়াৰ কৰে যে জাষ্ট এনচাৰ দিলে হ'ল আৰু শ্বেয়াৰ কৰিলে হ'ল মানে আপুনি পাই যাব মানে এইটো লাকি ড্ৰ এটা আমি সৰ্থেবাৰীতে গিফ্ট দিছোঁ আকৌ শৰায়ে গিফ্ট দিছোঁ সৰু শৰাই গিফ্ট দিছোঁ আৰু তো তেনেকুৱাকৈ বাছটো ক্ৰিয়েট কৰিছিলোঁ তেতিয়া একো মাৰ্কেটিং একো নাই আৰু কেমেষ্ট্ৰিৰ পৰা পাছ আউট হৈছোঁ ইণ্টাৰভিউ দি আছোঁ HPCLৰ ইণ্টাৰভিউ দিলোঁ কি আছিলে কলকাতাত গৈ
কেভি এখনত চাকৰি পালোঁ অৰুণাচলৰ তেনেকুৱা টাইপ মানে আৰু মানে চাকৰিত যাম আৰু জাষ্ট এজ এ মানে যিটো মন আছিলে কলেজত পঢ়ি থাকোঁতে ট্ৰাই কৰি চালোঁ ষ্টাৰ্টআপলৈ অনা যিটো কুৱেশ্যন আছিলে আকৌ ষ্টাৰ্টআপলৈ কেনেকৈ আনিলোঁ দেন যেতিয়া অৰ্ডাৰবিলাক অহা হ'ল লাহে লাহে বস্তুটো চিৰিয়াছ হৈ থাকিলে যে অ'কে মানে ভাইবিলিটি আছে প্ৰথম দিনাখন এটা আহিল তাৰপিছত লাহে লাহে বাঢ়ি গৈ আছে অৰ্ডাৰ ৰেজিষ্টাৰ কৰিব জনা নাই তেতিয়া কোম্পানী যে ৰেজিষ্টাৰ কৰিব লাগে তেতিয়া একো আইডিয়া পৰ্যন্ত নাই তো তাৰপিছত আপোনাৰ মানে লাহে লাহে কৰি আছোঁ বাৰ বিয়া আহিল ঘৰতে থাকিব লগা হ'ল দেন মই স্কুল ফৰ ছ'চিয়েল এণ্টাৰপ্ৰেনাৰ্ছ ইণ্ডিয়া বুলি এটা সংস্থা আছে তেখেতহঁতত এপ্লাই কৰিলোঁ ফেল'শ্বিপৰ কাৰণে চ' তেখেতসকলে এৰাউণ্ড 9 মান্থছৰ এটা ফুল্লি স্পন্সৰ্ড ফেল'শ্বিপ দিয়ে চ' তাত দেশৰ প্ৰজেক্টটো দিবলগীয়া হৈছিল নেকি প্ৰজেক্টটো অনলি প্ৰজেক্টটো প্ৰথম প্ৰজেক্টটো নেক্সট টেলিফোনিক নেক্সট ইন পাৰ্চন ইণ্টাৰভিউ আফটাৰ দেট ইউ গেট চিলেক্টেড তো মই তাত সেই কৰিলোঁ গ'লোঁ গৈ মেলি ইণ্টাৰভিউ দিলোঁ এণ্ড সিহঁতে দেশৰ টোটেল 17টা চিলেক্ট কৰিছে নৰ্থ ইষ্টৰ পৰা ময়ো অকলে আছিলোঁ আৰু বাকী বেলেগ ষ্টেটৰ আছিলে চ' তাতে 9 মান্থছৰ ৰিগৰাছ ট্ৰেইনিং হ'ল বিজনেছ মডেল কেনভাছ ভেলু প্ৰপ'জিশ্যন ডিজাইন থিংকিং যিবিলাক শব্দ জীৱনত শুনি পোৱা নাছিলোঁ এণ্ড চাইমুলটেনিয়াছলি আপোনাৰ অসমত অসম ষ্টাৰ্টআপ খুলিলে তো তাত আমাৰ কোম্পানীটো কহৰ্ট 1ত ইনকিউবেশ্যনো হ'ল চ' এপ্লাই কৰিছিলোঁ তো তেনেকৈ আপোনাৰ তেতিয়া ষ্টাৰ্টআপৰ গোটেই মানে এজ এ এটা ধাৰণা এটা হ'ল এটা যে কোম্পানী কেনেকৈ আহিব এটা কেনেকৈ ৰেজিষ্টাৰ কৰিব লাগে কি কৰিব লাগে গোটেই ছাপৰ্টখিনি পাই মেলি আমি 2020ত ৰেজিষ্টাৰ কৰিছোঁ 2020ত সহায় কেনেকৈ কৰিছিলে ষ্টাৰ্টআপ আছামে কৰিছিল তেতিয়া হেল্প হয় তো অসম ষ্টাৰ্টআপত আমি প্ৰথম কহৰ্ট আছিলোঁ তো মই যিমানখিনি বিজনেছ মডেল কেনভাছ ভেলু প্ৰপ'জিশ্যন গোটেইখিনি প্লাছ মেণ্টৰিং প্লাছ মাৰ্কেট কানেক্ট য'ত আমাৰ প্ৰডাক্টবোলে ক'ৰবাত যদি গিফটিং লাগে তাতেও আমাৰ প্ৰডাক্ট তেখেতসকলে লৈ গৈছিলে তাৰে পিছত আছে আপোনাৰ আমি যেতিয়া ৰেজিষ্টাৰ কৰিব লাগে তেখেতসকলে আমাক CA ফাৰ্মৰ লগত কানেক্ট কৰাই দিছিলে তো তাৰে পিছত গভৰ্ণমেণ্ট অফ অসমৰ পৰা মই আইডিয়াৰ পৰা POC যিটো প্ৰুফ অফ কনচেপ্ট মিনিমাম ভায়াবল প্ৰডাক্ট বনাবলৈ গ্ৰাণ্টো এটা পাইছিলোঁ অসম গভৰ্ণমেণ্টৰ পৰা চ' আমি যথেষ্ট সহায় পাইছোঁ বা এতিয়াও কিবা কিবি যিকোনো অকেজনত তেখেতসকলে আমাক ছাপৰ্টটো কৰি থাকে আচ্ছা ব্ৰহ্মপুত্ৰ ফেবলছে প্ৰথমতে সৰ্থেবাৰীৰ কাহৰ উদ্যোগটোৰ লগত জড়িত হৈ থাকিল বা তেওঁলোকে এখন মঞ্চ দিবলৈ চেষ্টা কৰিলে এতিয়া ব্ৰহ্মপুত্ৰ ফেবলছত কি আছে কেৱল কাহ পিতলে আছে সৰ্থেবাৰীয়ে আছে নে অন্য সংযোগ হৈছে তাত হয় চ' প্ৰথমতে যিহেতু সৰ্থেবাৰীত আছিলোঁ সৰ্থেবাৰী ষ্টাৰ্ট কৰিলোঁ তো তাৰে পিছত বাকী মানুহখিনি গম পালে তো শুৱালকুছিত ভাইটি এজন আছিলে সি ক'লে যে বোলে আমাৰ পাট মুগাৰ কাপোৰখিনি সেই কৰি লওঁ না দাদা বোলে তই তাতে প্লেটফৰ্মত দি দে মই ফটো উঠাই দি দিম তো তেনেকুৱাকৈ আপোনাৰ কিছুমান নিউজত কভাৰেজ হ'ল বেটাৰ ইণ্ডিয়া ইয়'ৰ ষ্টৰী এনেকুৱাকৈ তো চবেই গম পোৱাৰ পিছত বাকী ষ্টেটৰ আৰ্টিচানবিলাকে নিজে আহিলে আহি মেলি ক'লে যে বোলে আপুনি আমাৰ প্ৰডাক্টটো ল'ব নেকি তো এতিয়া ব্ৰহ্মপুত্ৰ ফেবলছত মোৰ দেন আপোনাৰ লাইক 700 SKU 1500 প্ৰডাক্টছ আছে আৰ্টিচানৰ কাউণ্ট আমি লাষ্ট কৰিছিলোঁ এৰাউণ্ড 3000 আৰ্টিচানছ আছে 3000 আৰ্টিচানেই এতিয়া উপাৰ্জন কৰিব পাৰিছে তেওঁলোকৰ লাইভলিহুডত চেঞ্জ হ'ল ব্ৰহ্মপুত্ৰ ফেবলছে কৰিছে মানে ৰিচাৰ্চ কৰা হৈছে এইটো য়েছ চ' আমি লাষ্ট যিহেতু এতিয়া ভালেখিনি টাইম হৈ গ'ল আৰু আমি ডেটা পাইছোঁ চ' ব্ৰহ্মপুত্ৰ ফেবলছত যেতিয়া চেল কৰে তেখেতসকলে অভিয়াছলি নৰ্মেল মাৰ্কেটত বা বেলেগ মাৰ্কেট প্লেচত চেল কৰাতকৈ তেখেতসকলে মানে 10% to 20% মোৰ আৰ্ণ কৰিব পাৰে তোমাৰ বিজনেছ মডেলটো ছাকচেছ কেনেকৈ হ'ল কাৰণ আজিৰ তাৰিখত মাৰ্কেটত ডাঙৰ প্লেয়াৰ আছে এমাজন আছে ফ্লিপকাৰ্ট আছে তেওঁলোকেও অনলাইন বস্তু সামগ্ৰী বিক্ৰী কৰি আছে আৰু তেওঁলোকৰ যিখিনি কেপাচিটি আছে বিয়াৰ কৰিব পৰা সেই কেপাচিটি হয়তো তেওঁলোকৰ বহুত বেছি আমাৰ লোকেল ষ্টাৰ্টআপতকৈ গতিকে যদি আমি প্ৰাইচটো যদি চাওঁ তেওঁলোকৰ প্ৰাইচ আৰু ব্ৰহ্মপুত্ৰ ফেবলছৰ প্ৰাইচৰ মাজত ডিফাৰেঞ্চ কি আছে বেছি দামত ব্ৰহ্মপুত্ৰ ফেবলছত কিনিব লাগে নে কমত পায় টাৰ্গেট গ্ৰুপ অফ কাষ্টমাৰটো কেনেকুৱা হয় চ' কি হয় আপোনাৰ এমেজন বা ফ্লিপকাৰ্টত যেতিয়া এজন আৰ্টিচানে চেল কৰিব খোজে বা আজি যদি ময়ে চেল কৰিব খোজোঁ এজ এ ব্ৰহ্মপুত্ৰ ফেবলছ তাত বহুত কম্পিটিশ্যন প্ৰথম কথা ভিজিবিলিটিটোৰ কাৰণে আপুনি এড চলাব লাগিব ভিজিবিলিটিটোৰ কাৰণে তাত ভিজিবিলিটি মানে তাত হেৰাই যাব মানে বহুতত তো ব্ৰহ্মপুত্ৰ ফেবলছত কি হয় যে আমি ভাবোঁ যে আমি প্ৰত্যেকজন আৰ্টিচানে গোটেই তেখেতসকলৰ বস্তুটো ইজিলি নেক্সট হৈছে তেখেতসকলে যেতিয়া চেল কৰিব যাব GSTৰ পৰা আৰম্ভ কৰি ট্ৰেড লাইচেঞ্চৰ পৰা কৰি এভৰিথিং তেখেতসকলক লাগে যিটো এমাজনত চেল কৰিব লাগিলে এমাজন বা ফ্লিপকাৰ্টত যিটো গাঁৱত কাম কৰি থকা মানুহ এজনে সেইটো মানে সপোনতো ভবা নাই তেখেতে যে মোক এইখিনি বস্তু লাগিব তো ইয়াত ব্ৰহ্মপুত্ৰ ফেবলছ সেইটো আমি চিম্পল হোৱাটছআপ ক্লিকত থ্ৰুৱেদি তেখেতসকলে ৰেজিষ্টাৰ কৰিব পাৰে আচ্ছা চ' আৰ্টিচানৰ ইজিনেছটোৰ কাৰণে আমি এটা প্লেটফৰ্ম বনাবলৈ সক্ষম হ'লোঁ তেওঁলোকে বেলেগ পেপাৰ ৱৰ্কছ কৰিব নালাগে আদাৰৱাইজ ব্ৰহ্মপুত্ৰ ফেবলছৰ দৰেও ষ্টাৰ্টআপ বহুত আহে বহুত যায় বাট তেখেতসকলে যেতিয়া আৰ্টিচানক এক্সেল শ্বীট এখন দি দিয়ে যে আপোনাৰ প্ৰডাক্টৰ এক্সেল শ্বীট দি দিছোঁ তাতে ফিল আপ কৰি মেলি ষ্টক কিমান আছে দি দিব তেনেকৈ মানে আপোনাৰ মডেলটো কেতিয়াও ছাকচেছফুল নহয় বাট তেনেকৈ কেতিয়াও চলি নাথাকে মডেলটো চ' আমি যেতিয়া ইজ অফ
মানে লাইক ইণ্টিগ্ৰেশ্যনটো দিলোঁ তো আমি আৰ্টিচানখিনি পাই গ'লোঁ চ' তাত আপোনাৰ চাৰ্জটো বহুত বেছি এমেজনত লজিষ্টিক চাৰ্জ পেকেজিং চাৰ্জ কিবা চাৰ্জ তেনেকৈ এডিশ্যনেল চাৰ্জটো ৰেফাৰেল ফিটো বহুত বেছি ৰেফাৰেল ফি বুলি কয় তো আমি যিটো আমাৰ কমিশ্যন বুলি কওঁ আমাৰ সেইটো 20% চ' মানুহে আমাৰ তাত দিবলৈ বহুত বেছি সুবিধা পায় কিন্তু অভাৰঅল প্ৰাইচটো বাঢ়ি যায় নেকি নাযায় আমাৰ কাষ্টমাৰ যিটো ডাইৰেক্টলি কাষ্টমাৰে পাব কাষ্টমাৰে যিটো পায় আমাৰ তাত মোটামুটি কমহে হ'ব এমেজন কমহে হ'ব গতিকে তেতিয়াহ'লে সেইটো হয়তো ছাকচেছ হোৱাৰ আৰু বেছি চান্স থাকে বেচিকেলি ৰেছপন্সটো ক'ৰ পৰা আহে যিখিনি আমাৰ থলুৱা পৰম্পৰাগত সাজপাৰৰ পৰা আৰম্ভ কৰি কাঁহ পিতললৈকে গতিকে ইয়াৰ মাৰ্কেটখন বা বজাৰখন ক'ত আছে চ' আমি ইমান দিনৰ ডেটাৰ পৰা মই ক'ব খুজিছোঁ যে চবতকৈ বেছি দিল্লী নেক্সট হায়দৰাবাদ নেক্সট বেংগলোৰ আৰু মষ্টলি 70 to 75% অফ দ্য কাষ্টমাৰ্ছ আমাৰ নন আছামিজ হয় তেখেতসকল অসমীয়া বা নৰ্থ ইষ্টৰ নহয় তেওঁলোকে পচন্দ কৰিছে তেওঁলোকে কুৱেৰি কৰে যে কয় যে আছাম গয়া থা কভি অসমত গৈ মেলি এইটো বস্তু পাইছিলোঁ তো অসমৰ পৰা এইটো বস্তু মই লৈ আনিছিলোঁ এতিয়া মই পাম এইটো ৱেবছাইটটো পাই ভাল লাগিছে অৰ্ডাৰ কৰিব পাৰিম ইয়াতে তো ধুনীয়াকৈ অৰ্ডাৰ কৰোঁ তেখেতসকলে আমি পঠাই দিওঁ ধ্ৰুৱ আমি যদি প্ৰফিটৰ কথা কওঁ ব্ৰহ্মপুত্ৰ ফেভেলছ আজিৰ তাৰিখত লাভজনক উদ্যোগ হিচাপে আছে প্ৰফিটত আছে হয় চ' যদি আমি বিজনেছৰ নামত ক'ব যাওঁ বিজনেছৰ ৱৰ্ডত তেতিয়াহ'লে 23-24ত আমি এবিটা পজিটিভ হৈছোঁ আৰু ধৰক 24-25ত আমি লাইক ব্ৰেক ইভেন কৰি প্ৰফিটেবল হ'ম বুলি আমি আশা ৰাখিছোঁ ডেপ্টত আছা কোম্পানী নে নাই ধাৰ এতিয়া বৰ্তমান একো ডেট নাই বিকজ আমি যিমানখিনি পাইছোঁ গ্ৰাণ্ট পাইছোঁ আমি VC ফাণ্ডিঙলৈ এতিয়ালৈ যোৱা নাই বিকজ আপোনাৰ ডাইনেমিক্সটো আমি এতিয়ালৈ বুজিয়ে আছোঁ যেনেকৈ বেল মেটেলৰ আমি বেল স্মিথ কোম্পানী বুলি এটা D2C নিজৰ ব্ৰেণ্ড এটা ষ্টাৰ্ট কৰিছোঁ তেনেকৈ আমি বেম্বু কোম্পানী কৌনা কোম্পানী চিল্ক কোম্পানী বুলি আমি ব্ৰহ্মপুত্ৰ ফেভেলছৰ আণ্ডাৰতে ব্ৰেণ্ড কেইটামান ষ্টাৰ্ট কৰিম বেলেগ ব্ৰেণ্ড বাট আমাৰ আমব্ৰেলাত চ' ডেট মানে আমি বেলেগ প্লেটফৰ্মত অফলাইন অনলাইন চবতে এভেইলেবল হ'ব পাৰোঁ অফলাইনত যাব আৰ্টিচেনেল টুৰিজিমটো আমি ভাবি আছোঁ য'ত মানুহে আহি মেলি আমাৰ ক্ৰাফ্ট মেকিংটো এক্সপিৰিয়েঞ্চ কৰিব পাৰে যেনেকৈ ফ্ৰেন্সত পষ্ট ডক কৰি থকা মানে পেৰিছ 13 ইউনিভাৰ্চিটি ৰিচাৰ্চ স্কলাৰ এজনী ফ্ৰেন্সৰে হয় তেখেত আহি মেলি আমাৰ তাত চাই গৈছে ফেচবুক ইণ্ডিয়াৰ পৰা 4বাৰ মানুহ আহিছে সৰ্থেবাৰী গাঁৱলৈ বহুত নিউজ পেপাৰ হওক বা আপোনাৰ নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন নেশ্যনেল ইনষ্টিটিউট অফ ফেশ্বন টেকন'লজি আমাৰ আৰ্টিচানবিলাকৰ ওচৰলৈ গৈছে মানে তেওঁলোক আহে এজ এ টুৰিষ্ট আহে আৰু তাৰপাছত তেওঁলোকৰ ওচৰত যায় সেইটো এটা টুৰিজিমৰে সম্ভাৱনা তেখেতসকলে ইণ্টাৰেক্ট কৰিব খোজে এক্সপিৰিয়েঞ্চ কৰিব খোজে চ' আমি সেইটো টুৰিজিমলৈ ৰূপান্তৰিত কৰিছোঁ আৰ্টিচানবিলাকে পইচা পায় তাৰ কাৰণে হয় এতিয়া আৰ্টিচানখিনিক যে যদি ধৰক আপুনি এটা গ্ৰুপ লৈ গৈছে সৰ্থেবাৰীত ধৰক 20জনৰ গ্ৰুপ এটা লৈ গৈছে তো আমি আপোনাৰ পৰা 10,000 rupees চাৰ্জ কৰোঁ তাৰে 80% অফ দ্য মানি গ'জ বেক টু আৰ্টিচান বিকজ সেই দিনটোত তেখেতসকলৰ অলপো কাম নহয় আৰু যদি কিবা কিনি আনে সেইটো বস্তু তেখেতসকলৰ 20% ব্ৰহ্মপুত্ৰ ফেভেলছৰ যোনজন ৰিপ্ৰেজেণ্টেটিভ থাকে তেখেতৰ কাৰণে এই বছৰত টাৰ্গেট কিমান আছে প্ৰফিট কিমান টকা উপাৰ্জন কৰিব পাৰিম বুলি ভাবিছে এই বছৰ আমি জাষ্ট ব্ৰেক ইভেন কৰি মেলি প্ৰফিট কৰিম বুলি ভাবিছোঁ তো আমি ৰেভিনিউৰ লক্ষ্য ৰাখিছোঁ এৰাউণ্ড 60 লাখ বিকজ আমাৰ ৰেভিনিউটো কি হৈ যায় 80% গুচি যায়তো আমাৰ তো সেইটোক GMV বুলি কয় তো আমাৰ 20% থাকে তো তাতে আমি মানে 50 লাখলৈ যাবলৈ ট্ৰাই কৰিছোঁ 20% 50 লাখলৈ সেই 20% টো 50 লাখলৈ লৈ যাব ওভাৰঅল ৰেভিনিউটো বেছি হ'ব ওভাৰঅল এইটো GMV বুলি কয় মানে ফ্লিপকাৰ্টে এটা সময়ত মানে এইটোক ৰেভিনিউ বুলি কৈ থাকিলে তো এতিয়া আমি এইটো GMV বুলি ক'ব লগা হৈছে আচ্ছা ঠিক আছে গতিকে ব্ৰহ্মপুত্ৰ ফেভেলছৰ যিটো যাত্ৰা আছিলে যিখন মাৰ্কেট আছিলে ওভাৰঅল ইণ্ডিয়াত যিখন মাৰ্কেট বিশেষকৈ আমাৰ ক্ৰাফ্টক লৈ যিখন মাৰ্কেট সেই মাৰ্কেটৰ ভলিউমটো কিমান ডাঙৰ কিমান মাৰ্কেট মানে তাত স্কোপ আছে তো ক্ৰাফ্টৰ ইণ্ডাষ্ট্ৰিটোত আপোনাৰ ইন বিলিয়নছত আছে USD বিলিয়নছ তাতে গিফটিঙো আহি যায় ক্ৰাফ্টটো গিফটিঙত বহুত বেছি সোমায় কৰ্পৰেট গিফটিং এণ্ড গিফটিঙত যেনেকৈ আমি ধৰক PwCৰ কাৰণে গিফটিং কৰিছোঁ দিল্লীত হোল ইণ্ডিয়াৰে PwCৰ কাৰণে কৰিছিলোঁ তাৰপিছত আছে ইণ্ডিয়ান অইলৰ কাৰণে কৰি আছোঁ IOCL পেৰাদ্বীপ টাৰ্মিনেলৰ কাৰণে গোলাঘাটৰ পৰা গড় বনি গৈ আছে উৰিষ্যাত আচ্ছা এই জাষ্ট মানে আমি কথা পাতি থাকোঁতে গতিকে গিফটিঙত ভাল এটা স্কোপ আছে পাই আছে গিফটিঙত বহুত বেছি স্কোপ আছে শৰাইটো আপোনাৰ হয় কৰ্পৰেট গিফটিং শৰাইটো আপোনাৰ ধুনীয়াকৈ বক্সত দিছিলোঁ লগৰ এজনে বিয়া পাতিছিলে তাৰ বাহিৰৰ লগৰখিনিক সি ব্ৰহ্মপুত্ৰ ফেভেলছৰ বেল স্মিথ কোম্পানীৰ ব্লেক বক্সত অসমৰ শৰাই দিছে আচ্ছা আৰু তাত ধুনীয়াকৈ আমি কাৰ্ড দি দিছোঁ শৰাইটোৰ ঐতিহ্য বেল মেটেল ক্ৰাফ্টৰ ঐতিহ্য যে 12th century 13th century এদি পুৰণা ক্ৰাফ্ট এটা আপুনি চুই আছে তেনেকুৱা আমি ব্ৰেণ্ডিঙো আমি ইউজ কৰিছোঁ এটা সফিষ্টিকেশ্যন আহিছে প্ৰডাক্টটোত সফিষ্টিকেশ্যন এণ্ড হাউ ইউ লুক ইনটু দ্য ক্ৰাফ্ট যে আপুনি কেনেকৈ চাই ক্ৰাফ্টৰ প্ৰতি যে পলিথিনত বান্ধি দিয়ে কাগজত মেৰিয়াই মেলি সৰ্থেবাৰীত তেনেকুৱাকৈ নহয় মানে যে আপোনাৰ নহ'লে বিয়াত কি হয় আপোনাৰ বাতিৰ ছেট এটা দিবলৈ বেছি ভাল দেখি সৰ্থেবাৰীৰ শৰাইখন মানে পলিথিনত লৈ গ'লে বেছি বেয়া দেখি তো আমি গ্লেমাৰাইজ কৰি আছোঁ এইটো বস্তু যে ধুনীয়া প্ৰিমিয়াম ব্লেক বক্সত ধুনীয়া ৰিবন মাৰি যিটো মই আপোনাক ফটোখিনি দেখাম পিছত তো আপুনি ধুনীয়াকৈ সেইটো দিব পাৰিব শৰাইখন মানে চ' উই হেভ গ্লেমাৰাইজ দ্য ক্ৰাফ্ট হয়
ঠিক আছে ব্ৰহ্মপুত্ৰ ফেবলছৰ উপৰিও কেইবাটাও নতুন নতুন প্ৰজেক্ট হাতত লোৱাৰ কথা কৈছে ধ্ৰুৱই আৰু মই ইতিমধ্যে প্ৰথমতে কৈছিলোঁ যে এইবাৰ হানিৰ পৰা মৌৰ পৰা যিটো আমি মৌ পালনো কৰে অসমত বহুত মৌ পালক আছে মৌৰ পৰা এতিয়া ৱাইন প্ৰস্তুত হ'বলৈ গৈ আছে আৰু উত্তৰ পূৰ্বাঞ্চলত হয়তো এইটো প্ৰথম কাম হ'ব প্ৰথম প্ৰজেক্ট হ'ব ডাইৰেক্ট ক্ৰাফ্টৰ পৰা ৱাইনলৈকে চিফ কি ধৰণে হোৱা গ'ল কিয় আমি গম পালোঁ যে মিড বুলি এটা বস্তু আছে যিটো আপোনাৰ পৃথিৱীৰ চবতকৈ পুৰণা এলকহলিক ড্ৰিংক ৱাইন সেইটো আপোনাৰ ড্ৰিংক অফ দ্য গডছ বুলিও কয় ইন্দ্ৰৰ ফেভাৰিট ড্ৰিংক বুলি কয় মহাভাৰতত লিখা আছে আৰু টাইমৰ লগে লগে হেৰাই গৈছিলে আজি যদি আপুনি গেম অফ থ্ৰ'নছ চাই উইটচাৰ চাই চবতে আপোনাৰ মিট খায় ৰেয়াৰ হানি মিট বুলি কয় ভাইকিংছ ড্ৰিংক অফ দ্য ভাইকিংছ বুলি কয় তো তেতিয়া ইউৰোপত কি হৈ গ'ল লাষ্ট 10 ইয়াৰ্ছত আপোনাৰ এক্সপনেঞ্চিয়েলি মিডৰ সংখ্যা বাঢ়ি গ'ল আচ্ছা যদি 2খন আছিল 10,000খন হৈ গ'ল তো ইণ্ডিয়াত আমি যেতিয়া চালোঁ তো অ'কে ইণ্ডিয়াত 2খন খুলিছিলে তাৰে পিছত আৰু এখন খুলিলে চ' সম্ভৱত আমি ইণ্ডিয়াৰ 4 বা 5 নম্বৰ হ'ম নৰ্থ ইষ্ট ইণ্ডিয়াৰ প্ৰথম মিডেৰী হ'ব আমাৰ কোম্পানীটোৰ নাম ড্ৰিম হেম্পছ প্ৰাইভেট লিমিটেড আৰু আমাৰ ব্ৰেণ্ডটোৰ নাম কেজুৱেল মিটছ বুলি হ'ব চ' 2টা প্ৰডাক্ট আহিব আমাৰ এটা আহিব আছাম টি মিট যিটো আপোনাৰ হানি ৱাইন ফ্লেভাৰ্ড উইথ অসম চাহ আচ্ছা চাহৰ ফ্লেভাৰ এটা থাকিব যিহেতু আমি অসমৰ আৰু এটা ভোট জলকীয়া যিটো আমাৰ সেইটোৰো GI টেগ আছে আমাৰ তো এটা ভোট জলকীয়া আমি য'ত ভোট জলকীয়াৰ ফ্লেভাৰ থাকিব ফায়াৰটো নাথাকে যিটো আমি স্মেলটো যে খুব ভাল পাওঁ যে ভোট জলকীয়াৰ আমি সেইটো ৰিচাৰ্চ কৰি উলিয়াইছোঁ আমি জাষ্ট সেই মানে স্মেলটোহে দিম মানে যিটো আপুনি টেষ্টটো কৰিলে যেন আপোনাৰ নাকত লাগে মানে সেইটো অ'কে তো সেইটো ক'ত এভেইলেবল কৰা হ'ব কেনেকৈ প্লেনটো কৰিছে ডিষ্ট্ৰিবিউশ্যনটো কি হ'ব হয় চ' আমাৰ ফেক্টৰী আমাৰ গুৱাহাটী বায়'টেক পাৰ্ক আমিনগাঁৱত আমি লিজত লোৱা হৈছে আমি এতিয়া অলৰেডি 500 লিটাৰৰ ফেক্টৰী আমি মানে ছেট কৰা প্ৰচেছত আছোঁ 100 লিটাৰৰ অলৰেডি হৈ গ'ল আমাৰ প্লেন হ'ল অতি সোনকালে চেম্পুলখিনি আমি ৰিলিজ কৰোঁ তো এইখিনি আপোনাৰ ৱাইন শ্বপ পাব আৰু বাৰত প্ৰথম বছৰ গুৱাহাটীত প্ৰথম বণ্ডেড ৱেৰ হাউচত যাব তাৰ পৰা ডিষ্ট্ৰিবিউট হ'ব নেক্সট বছৰত আমি ভাবিছোঁ অসমৰ 4-5খন ডিষ্ট্ৰিক্ট আৰু 3 নম্বৰ বছৰত আমি নেশ্যনেল ব্ৰেণ্ড হ'ব বিচাৰিছোঁ এইটো হেৰিটেজ ড্ৰিংক হিচাপে এষ্টাব্লিছ কৰা হ'ব কাৰণ অসম চৰকাৰে হেৰিটেজ ড্ৰিংকৰ কথা কৈ আছিল প্ৰমোট কৰাৰ কথা কৈ আছিলে অসমত আমি যদি চাওঁ হাজ বা লুকলাও এনেকুৱা ধৰণৰ ৰাইচ বিয়াৰ কেইটামান ব্ৰেণ্ড ওলাইছিলে হয় কিন্তু এইটোও হানিটোও হেৰিটেজ ব্ৰেণ্ড হিচাপে হ'বনে কেনেকৈ হ'ব হয় তো আমাৰ লাইচেঞ্চখনো হেৰিটেজ লিগাল লাইচেঞ্চে হয় তো আমি অসম গভৰ্ণমেণ্টৰ পৰা সেইটো ছাপোৰ্ট পাইছোঁ আৰু এইখনো আমি হেৰিটেজ মানে আহিব সেইটো বাট আমি ব্ৰেণ্ডিংটো অলপ ডিফাৰেণ্টকৈ লৈ যাব বিচাৰিছোঁ মাৰ্কেটত চ' ডেট অ'কে নট অনলি অসমৰ প্ৰডাক্ট বুলি ভাবক যেন মানে প্ৰডাক্টটো ষ্টেণ্ডাৰ্ডটো আমি ভালকৈ ছেট কৰিম বুলি ভাবিছোঁ চ' ডেট মানে চেল্ফৰ পৰা বহুত জল্দি উঠে আৰু মানুহে যেন বিকজ প্ৰডাক্টটো ছুপাৰিয়াৰ বনাইছোঁ কিমান মান টকাৰ খৰচ হ'ব এইটো প্ৰজেক্ট কষ্টটো কেনেকুৱা যিটো আমি এতিয়া আপোনাৰ 2000 লিটাৰৰ যিটো আমি ছেটআপ কৰিব ওলাইছোঁ তাত আমাৰ এৰাউণ্ড 1.17 কৰোৰ গৈ আছে মেচিনেৰী ইকুইপমেণ্টছ আপোনাৰ মাৰ্কেটিং ব্ৰেণ্ডিং বটলছ এণ্ড অল গোটেইখিনি বাহিৰৰ পৰা আনিব লাগে আৰু আমি 3 বছৰ পিছত যেতিয়া 10,000 লিটাৰ কেপাচিটিত যাম তেতিয়া লাইক প্ৰজেক্ট কষ্ট উইল গ' আপ টু এৰাউণ্ড 25 কৰোৰৰ পৰা 25 কৰোৰ পৰা হ'ব ব্ৰেক ইভেন পইণ্ট কেতিয়ালৈকে আহিব পাৰে আমি এতিয়া যিটো ফাইনেন্সিয়েল প্ৰজেকশ্যন কৰিছোঁ আমি বাই ছেকেণ্ড ইয়াৰ লাইক বাই 18 মান্থছ আমি ব্ৰেক ইভেন হৈ যাম 18 মান্থছত হৈ যাব ব্ৰেক ইভেন হৈ যাম আচ্ছা তাৰ পাছত পৰিকল্পনাটো কি ধৰণে আগবঢ়াই লৈ যোৱা হ'ব মই যেনেকৈ ক'লোঁ আপোনাক যে নেক্সট ইয়াৰত আমি থাকিম অকল অসমৰ 5-6খন ডিষ্ট্ৰিক্টত তাৰে পিছত আমি ভাবিছোঁ যে দিল্লী বেংগলোৰ গোৱা মহাৰাষ্ট্ৰ এইকেইখন জেগাত আমি লৈ যাম বুলি ভাবিছোঁ এণ্ড বাই 4th-5th ইয়াৰ এভৰি মানে প্ৰত্যেকখন ষ্টেট যিকেইখন ড্ৰাই ষ্টেট নহয় চবতে আমি এভেইলেবল কৰাম বুলি ভাবিছোঁ কিমান মানুহ জড়িত হৈ থাকিব পাৰিব পৰোক্ষ বা প্ৰত্যক্ষভাৱে যে উপাৰ্জন কৰিব পাৰিব নিজৰ ফেমিলিটোকো পোহপাল দিব পাৰিব এই ব্যৱসায় ব্ৰহ্মপুত্ৰ ফেবলছ আৰু এই যিটো প্ৰজেক্ট আছে হানিৰ পৰা ৱাইন দুইটাতে হয় চ' ব্ৰহ্মপুত্ৰ ফেবলছটো মানে এটা ছ'চিয়েল বিজনেছ হয় বিকজ আমি আৰ্টিচানৰ লগতে কাম কৰোঁ আৰু আমাৰ ৰেভিনিউ বেছি নহ'লে আৰ্টিচানেতো বহুত বেছি আমাৰ পৰা ইনকাম কৰিব পাৰে কিছুমান আৰ্টিচানে আমাৰ পৰা লাইক 10-20 লাখলৈ ইনকাম কৰিছে 10-20 লাখলৈ কৰিছে ইয়াৰ আগত কিমান আছিলে তেওঁলোকৰ তাৰ আগত তেখেতসকলে মানে লোকেলি কৰি আছিলে যদিও প্ৰাইচটো কিমান পাইছিলে আমি সোধা নাই বাট এটলিষ্ট আমাৰ পৰা কাৰণ এজন আৰ্টিচানে মোলৈ এদিন আইফোন এটাৰো ফটো দিছে যে আপোনাৰ লগত কাম কৰি মেলি আপোনাৰ কামটোৰ পৰা যিটো প্ৰফিট লাইভলিহুডটো চেঞ্জ হৈছে তেখেতসকলৰ কাৰণ তেখেতসকলে নহ'লে তেনেকুৱাকৈ নকয় যে বোলে আপোনাৰ কাৰণে আজি মই আইফোনটো কিনিব পাৰিছোঁ তাৰে আগতৰো তেখেতসকলে সেইটো বিজনেছে 10 বছৰ ধৰি কৰি আছে তো হানিত কি হ'ব আমি এতিয়াই 2000 লিটাৰ যেতিয়া আমি ফেক্টৰীত গৈ আছোঁ আমি 650 কেজি কনজিউম কৰিম এটা মাহত তো আপোনাৰ
ভেলু এডিশ্যনটো হৈছে যে 400 টকাৰ হানিটোত আমি আপোনাৰ বনাই আছোঁ মানে 1 কেজিৰ পৰা 4টা বনি আছে তো আমি 3300 টকা বনাই আছোঁ ভেলু এডিশ্যনত আৰু যদি আৰ্টিচানৰ কথা ক'ব যাওঁ বা বি কিপাৰৰ কথা ক'ব যাওঁ তো তেখেতসকলে আপোনাৰ এজন বি কিপাৰে আমাৰ 20 জন আছে এতিয়া 11,700 টকাকৈ প্ৰত্যেক মাহত পাব এতিয়াই তো অবভিয়াছলি যিমানে আমাৰ কেপাচিটি বাঢ়ি যাব হানিৰ কনজামশ্যন আমাৰ বাঢ়ি যাব ফ্ৰুটছৰ কনজামশ্যন বাঢ়ি যাব আছাম টিৰ কনজামশ্যন বাঢ়ি যাব তো ভালেখিনি আমি এক্সপেক্ট কৰি আছোঁ যে বাই দ্য 5th year টেনজিবলি আমি ডাইৰেক্টলি 200টা বি কিপাৰৰ লগত আমি ডাইৰেক্টলি কাম কৰিব পাৰিম 50টা ফাৰ্মাৰৰ লগত আমি ডাইৰেক্টলি এইটো টেনজিবল আৰু যদি আপুনি নন টেনজিবল হিচাপে ক'ব যায় তেতিয়াহ'লে 1000ৰ পৰা 2000 মানুহ আমি টাচ কৰিব লাগিব অসমত ৰ মেটেৰিয়েলছ এভেইলেবল হ'ব জানো ইমান বি কিপাৰ আছেনে আমাৰ হয় চ' অসমত আপোনাৰ এতিয়াতো আমি যিখিনি 650 কেজি আছে সেইখিনি আমি ইজিলি পাই আছোঁ অসমত ইজিলি আছে যেতিয়া আমাৰ 2000 কেজি লাগিব আমি এতিয়ালৈ কণ্ট্ৰেক্ট ফাৰ্মিঙত যোৱা নাই বাট আমি কণ্ট্ৰেক্ট ফাৰ্মিঙত যাম আৰু অসমত মাইগ্ৰেটৰী বি কিপাৰ্ছ আছে ৰিচেণ্টলি ষ্টৰি এটা পঢ়িছিলোঁ মই মগাব ইণ্ডিয়াৰ তো বাহিৰৰ পৰা মানুহ আহি ইয়াতে বি কিপিং কৰি হানিখিনি লৈ মেলি গুচি যায় চ' অসমত বহুত বেছি স্ক'প আছে বি কিপিঙত স্ক'প সেইটো ক'ত কেনেকুৱা ধৰণৰ অঞ্চলত আছে য'ত আপোনাৰ সৰিয়হ খেতি হয় য'ত আপোনাৰ ৱাইল্ড এৰিয়া আছে য'ত আপোনাৰ লিচু খেতি হয় লিচি হানি বুলি কয় তো মাইগ্ৰেটৰীবিলাকৰ কি হয় ইয়াত খেতি এইটো হৈছে তাত বি বক্সটো লগাই দিলে আকৌ সেইটো খেতি গুচি গ'ল বেলেগ খেতি আহিলে তাত লগাই দিলে আৰু আমি দেখি নোপোৱা ফুলবিলাকৰ পৰাও মৌ মাখিয়ে নেক্টাৰটো সংগ্ৰহ কৰিব পাৰে তো গতিকে সেইটোত আমাৰ চিন্তা নাই যিকোনো ৱাইল্ড এৰিয়াত সেইকাৰণে হানিটো বেছি ভালকৈ গ্ৰ' হয় তো অসমত বহুত বেছি স্ক'প আছে কিন্তু অসমত ইমান খেতি বোধহয় এৱাৰনেছটো নাই এতিয়া সজাগতাটো নে আছে সজাগতাটো আপোনাৰ যোৰহাটত চিকে উদ্যোগ বুলি এটা আছে লাইক লীলাচৰণ দত্তৰ তো তেখেতৰতো বহুত বেছি প্ৰডাকশ্যন লাইক মই ভলিউমটো এতিয়া একজেক্টলি ক'ব নোৱাৰিম তো তেনেকুৱাকৈ সোণাপুৰত আছে তেনেকুৱাকৈ হাজোত আছে তেনেকুৱাকৈ বাক্সাত এখন গাঁৱে আছে মানস নেশ্যনেল পাৰ্কৰ ওচৰত আছে তো অসমত কৰি আছে মানুহে কিন্তু আৰু বাঢ়িব লাগিব স্ক'প আছে বাঢ়িব পৰা স্ক'প বহুত বেছি স্ক'প তাৰ পৰা উপাৰ্জনো হ'ব বহুত বেছি উপাৰ্জন হ'ব হানি মই তেখেতৰ কি আছিলে চিকে উদ্যোগৰে কথা কওঁ তেখেততো নেদাৰলেণ্ডছৰ পৰা ফাণ্ড পাইছে চকলেট বনাইছে হানিৰ পৰা চকলেট বনাইছে হানিৰ পৰা বেলেগ ভেলু এডিটেড মানে প্ৰডাক্ট বনাইছে ধ্ৰুৱ এই কথাটো আছে যেতিয়া আমি ষ্টাৰ্টআপৰ কথা কওঁ বিভিন্ন ধৰণৰ ৰিপৰ্ট ওলায় যে মেক্সিমাম ষ্টাৰ্টআপ বহুত সময়ত ফেইল হৈ গৈছে বিফল হৈছে যিটো ষ্টাৰ্টআপ ইণ্ডিয়াৰ এটা ধুমুহা এটা বলিছিল ন সেই ধুমুহাত বহুত তছনছ হৈ গৈছে হেৰাই গৈছে তাৰ কাৰণটো কি আৰু তোমাৰ ষ্টাৰ্টআপটো কেনেকৈ শক্তিশালী হৈ থাকিব বুলি বিশ্বাসটো আছে হয় চ' আপোনাৰ মানে ষ্টাৰ্টআপত মানে সেইমতে আৰু ডেটা মতে 90% ফেইল হয় আৰু মই ভাবোঁ যে 99% মানে ফেইল হয় বা আমি যেতিয়া যাওঁ তেতিয়া যিকোনো পিচ দিব গ'লে কয় মানে যে প্ৰথমটোতো মষ্টলি ফেইলে হয় ছেকেণ্ডটোৰ পৰাহে হয় আৰু মষ্টলি এইটোও কয় যে বোলে ষ্টাৰ্টআপ এটা কৰিলে ফাউণ্ডাৰজন কেতিয়াও ফেইলাৰ নহয় এণ্টাৰপ্ৰাইজ মাইট ফেইল তো আপুনি কেতিয়া এক্সিট মাৰিব লাগে সেইটোও জানিব লাগিব তো যেনেকৈ মই ব্ৰহ্মপুত্ৰ ফেবুলছটো কৰিছিলোঁ মানে কলেজৰ এটা ইম'শ্যন সৰ্থেবাৰীক মেপত দিয়া বাট ডেট ইজ এ ছ'চিয়েল বিজনেছ মই ইমানখিনি নলেজ এতিয়া পালোঁ এক্সপিৰিয়েঞ্চ পালোঁ বুট কেম্প পালোঁ IIM কেলকাতাৰ পৰা স্কুল ফৰ ছ'চিয়েল এণ্টাৰপ্ৰিনাৰ্ছ ইণ্ডিয়াৰ পৰা যেতিয়া মই তাৰ পৰা সেই নলেজটো পালোঁ মই বুজিলোঁ যে আই কেন ক্ৰিয়েট মোৰ ৱেল্থ মই বহুত বেছি ৱেল্থ ক্ৰিয়েট কৰিব পাৰিম যিমানে আপুনি ছ'চাইটিৰ কাৰণে নকওক কিয় আপোনাৰ নিজৰ ঘৰ এখন আছে আপুনি কৰিব লাগিব হয় তো ধুনীয়াকৈ সেও সুধিছিলে আমাক ইনভেষ্টৰ এজনে ডক্টৰ শ্ৰীকান্ত শাস্ত্ৰী আছাম ষ্টাৰ্টআপত যে কিহৰ কাৰণে ষ্টাৰ্টআপ কৰিছ তো সকলোৱে কৈছিলে যে দেশৰ কাৰণে তাৰপিছত আছে ইম্পেক্টৰ কাৰণে মানুহৰ ভালৰ কাৰণে তো মই কৈছিলোঁ ছাৰ পইচা বনাবৰ কাৰণে ছাৰে কৈছিলে বহুত ভাল এনচাৰ দিছ বোলে বিলিয়নিয়াৰ হ'ব মন নাই নেকি বোলে হয় তো অবভিয়াছলি তো তেনেকৈ মই এতিয়া ব্ৰহ্মপুত্ৰ হেবুলছত যেনেকৈ মোৰ অনলি এডভাইচৰী ষ্টেক আছে মোৰ ভাইটি চলাই এতিয়া ব্ৰহ্মপুত্ৰ হেবুলছটো কমপ্লিটলি বিকজ আমি অলৰেডি ষ্টেবল কৰিলোঁ জাহাজখন তো মই এইটোত আহিলোঁ তো ষ্টাৰ্টআপটো হয় য়েছ ষ্টাৰ্টআপ ফেইল হয় বাট আপুনি জানিব লাগিব যে এই কেতিয়া যিটো চিটুৱেশ্যন সেই চিটুৱেশ্যনৰ হিচাপত আপুনি নিজকে এডপ্ট কৰিব লাগিব মানে ইম'চনেল হৈ থাকিব নালাগিব নিজৰ আইডিয়াটোৰ প্ৰতি ইম'চনেল হৈ থকাটো চবতকৈ মানে বেয়া মানে আৰু ফেইলাৰৰ সেইটো এটা আনাদাৰ ৰিজন হৈ যায় আৰু এইটো যদি কথা আপুনি মোক 3 বছৰ আগতে ক'লে হয় মই আপোনাৰ লগত কাজিয়া লাগি গ'লো হয় মই নেৰো কেনেকৈ ক'ব আপুনি ব্ৰহ্মপুত্ৰ হেবুলছটো মোৰ বেবী হয় বা ব্ৰেইন চাইল্ড ডিটাচমেণ্টটো বহুত বেছি ইম্পৰ্টেণ্ট হয় মানে বিকজ আপুনিতো ফেইলাৰ নহয় ন আপুনিতো কৰি গৈ আছে আইডিয়াটো ফেইল হৈ যাব পাৰে মাৰ্কেট ONDC আহি গ'ল ONDC আহি গ'লে ব্ৰহ্মপুত্ৰ হেবুলছ কেনেকৈ কামত থাকিব অ'পেন নেটৱৰ্ক ডিজিটেল কমাৰ্চ য'ত এমেজন আৰু ফ্লিপকাৰ্টৰ ভয় হৈ গৈছে য'ত আমি নিজকে ৰেজিষ্টাৰ কৰি লৈছোঁ এজ এ ব্ৰেণ্ড তেতিয়া আইডিয়াটো ট্ৰান্সফৰ্ম কৰিব লাগিব বেলেগ এটা আইডিয়াত গুচি যাব বেলেগ এটা আইডিয়া লগত আপুনি নিজৰ ষ্টেক হোল্ডাৰখিনিক চাব লাগিব আপুনি আপোনাৰ এমপ্লয়খিনিক চাব লাগিব অফক'ৰ্ছ কিন্তু সেইটো আপোনাৰ নিজৰ হয় কিন্তু আপুনি নিজকে এডপ্ট কৰিব লাগিব বেচিকেলি যিটো টাইম মানে দি থকা হয় সেই টাইমটো
সিমান টাইম দিব পৰা নাযাব সেই টাইমটো দিব পৰা নাযাব আপুনি লাৰ্ণিংখিনি লৈ আনিব লাগিব বহুত বেছি লাৰ্ণিং লোৱা যায় তাৰে পিছত যেতিয়া এটা সেই টাইমটো এতিয়া ৱেল্থ ক্ৰিয়েশ্যনত দিব লাগিব বেলেগ এটা প্ৰজেক্টৰ কথা বেলেগ এটা প্ৰজেক্টত যেনেকৈ মই হানি ৱাইনৰ কথা চিন্তা কৰিলোঁ হানি ৱাইনটো এতিয়া মই বুজিছোঁ যে অ'কে এইটো 4th হয় ইণ্ডিয়াৰ 4th মিডেৰি হ'ম আমি ফাৰ্ষ্ট মুভাৰ এডভান্টেজ আছে এইবিলাক বস্তু তেতিয়া আমি একদম বুজি পোৱা নাছিলোঁ এইবিলাক শিকালে আমাক আমি বুজিলোঁ তেতিয়া যেতিয়া এটা প্ৰজেক্ট ফেইল হৈ যায় তেতিয়া যিগৰাকী ফাউণ্ডাৰ থাকে সেই ফাউণ্ডাৰগৰাকীয়ে নেক্সট এটা প্ৰজেক্টলৈ যোৱাৰ কাৰণে তেওঁৰ বাটটো নোহোৱা হৈ যায় নেকি তেনেকুৱা ঘটে নেকি কেতিয়াও নহয় যিবিলাক যোনে ফাণ্ড দিয়ে তেওঁলোকৰ কাৰণে সেই ধাৰণাটো হ'ব পাৰে নেকি যে ফেইল হৈছে গতিকে নেক্সট প্ৰজেক্টটোত আমি ইনভেষ্ট নকৰোঁ তেনেকুৱা থাকে নেকি তেনেকুৱা মানে তাৰ উল্টাটো হয় ৰিচেণ্টলি মোৰ দাদা এজনে মোক কৈছিলে ধ্ৰুৱ এটা মোক কো ফাউণ্ডাৰ দিবা ফেইল এণ্টাৰপ্ৰিনাৰ হ'লে বেছি ভাল হয় আচ্ছা নেক্সট আপোনাৰ ৰিচেণ্টলি ইণ্ডিয়াৰ টুইটাৰ বুলি এটা টুইটাৰৰ কম্পিটিটৰ এটা খুলিছিলে কু বুলি সকলোৱে প্ৰমোট কৰিছিলে তো মই যেতিয়া ডিজিটেল ইণ্ডিয়া উইকত PMOই মোক ইনভাইট কৰিছিলে নৰ্থ ইষ্টক ৰিপ্ৰেজেণ্ট কৰিছিলোঁ মই তেতিয়া সেই ইউনিকৰ্ণ ফাউণ্ডাৰ্ছবিলাকৰ লগত ষ্টেজ শ্বেয়াৰ কৰিছোঁ আৰু চ' 5,000 কোটি 6,000 কৰোৰ তেনেকুৱা ভেলুৱেশ্যন আৰু মোৰ কোম্পানী 5 কৰোৰ তো তেতিয়া তেখেতক লগ পাইছিলোঁ চ' তেখেতৰ কোম্পানীটো 7 দিন আগতে শ্বাটডাউন হ'ল 7 দিন আগতে তেখেতৰ ভেলুৱেশ্যন তেতিয়া এৰাউণ্ড 1,000 কৰোৰটো আছিলে আচ্ছা তো বাট হি ইজ নট এ ফেইলাৰ তো তেখেতৰ কথা বেলেগে লিখিছে যে তেখেতে কিমানক হেল্প কৰিছে আৰু তেখেতে যদি কালি নতুন কোম্পানী এটা ষ্টাৰ্ট কৰে ইনভেষ্টৰবিলাকে তেখেতক প্ৰথমতে পইচা দিব যে এই মানুহজন ৰিলায়েবল হয় এই মানুহজনে কেতিয়া এক্সিটটো ল'ব লাগে জানে যে টুইটাৰৰ লগত কম্পিট কৰি লাভ নাই এতিয়া টুইটাৰটো এনেকুৱা হ'ল ষ্ট্ৰেটেজিক বস্তুখিনি নহ'ল তো সেইটো কাৰণে সেই মানে কোম্পানীটো ষ্টাৰ্ট ডাউন হোৱাৰ লগে লগে যিমান ষ্টেক হোল্ডাৰ আছিল তেওঁলোকৰ কাৰণে এইটো বিপদজনক হৈ নাযায় নেকি বা তেওঁলোকৰ কাৰণে অসুবিধাৰ সৃষ্টি নহয় নেকি সেই সময়ত কোম্পানীটো যেতিয়া শ্বাটডাউন কৰে মানুহে তেতিয়া মানে সকলোকে কৈ দিয়া যায় আৰু যেতিয়া আপোনাৰ ষ্টেক হোল্ডাৰবিলাকেও আপোনাৰ লগত ট্ৰাষ্ট পুট কৰে ষ্টাৰ্টআপ ইজ এ ৰলাৰ কষ্টাৰ জাৰ্ণি তো যেতিয়া আপোনাৰ লগত জাৰ্ণিটোত লং টাইম থাকে এবছৰ থাকিলে গম পাই যায় যে এইটো বিজনেছত এনেকুৱা হ'বই বা এনেকুৱা বস্তুবিলাকত এটা ফেক্টৰ থাকে আৰু যিটো মানে আপছ এণ্ড ডাউনছ থাকিব তো মষ্টলি ষ্টাৰ্টআপত সকলোৱে ৰিস্কটো লৈ লয় ধ্ৰুৱ এতিয়া বহুতে ষ্টাৰ্টআপ হয়তো কৰিব বিচাৰে বা কৰাটো প্ৰয়োজনো দৰকাৰ আছে কাৰণ চাকৰিৰ যদি বজাৰখন আমি চাওঁ বা চাকৰি যদি চাওঁ সকলোৰে বাবে হয়তো চাকৰি সম্ভৱ নহয় আজিৰ তাৰিখত তুমি যেনেকৈ ৰসায়ন বিজ্ঞানৰ ছাত্ৰ হৈও ষ্টাৰ্টআপত আহিছা বহুতে হয়তো আহিব বিচাৰিব কিন্তু ৰাস্তাটো গম নাপায় কেনেকৈ আগবাঢ়িব কি ক'বা নতুন চামক হয় চ' আমাৰ সময়ত আমি আছাম ষ্টাৰ্টআপ একো নাছিলে আমি আহি মেলি আপোনাক যেনেকৈ ক'লোঁ ষ্টাৰ্ট কৰি দিছিলোঁ এটা ইম'শ্যন আছিলে বাট এতিয়া আপোনাৰ প্ৰত্যেকখন কলেজত IQAC চেল আছে য'ত ময়ে প্ৰত্যেক বছৰত এৰাউণ্ড 20-25খন কলেজত গৈ মেলি ষ্টাৰ্টআপৰ বিষয়ে লেকচাৰ দিবলৈ মোক মাতে তাৰে পিছত আপোনাৰ আছাম ষ্টাৰ্টআপ আছে যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত নীতি হাব আছে আছাম ডাউনটাউন ইউনিভাৰ্চিটিত ডাউনটাউন ভেঞ্চাৰ লেব আছে অটল ইনকিউবেশ্যন চেণ্টাৰ বহুত কেইটা আছে তো এতিয়া আপুনি আপোনাৰ আইডিয়াটো লৈ গ'লেই হ'ল আপোনাৰ আইডিয়াটো যদি বহুত ভাল আইডিয়াটো POC গ্ৰাণ্ট আপোনাক 5 লাখ টকা দিব তাৰপিছত স্কেল আপ গ্ৰাণ্ট আপোনাক 25 লাখ টকা দিব আৰু গাইডো কৰি থাকিব কমপ্লিটলি মেণ্টৰিং দিব আপুনি কেনেকৈ কি কৰিব লাগে আমি যিমানখিনি পোৱা নাছিলোঁ তো এতিয়া ষ্টাৰ্টআপ কৰিবলৈ বহুত ইজি নেক্সট ছোৱালী ফাউণ্ডাৰৰ সংখ্যা বহুত কম ওমেন ষ্টাৰ্টআপ ফাউণ্ডাৰ ওমেন ষ্টাৰ্টআপ ফাউণ্ডাৰৰ কাৰণে বহুত বেছি আকৌ স্কিম আছে সেইটো কাৰণে চৰকাৰৰ হয় নেকি তো ছোৱালীবিলাকক ওলাই আহক তেখেতসকলে ষ্টাৰ্টআপ কৰক বিকজ আপুনি গজলকে ভাবক মামা আৰ্থৰ চি ইজ এ লাইক মাল্টি মিলিয়নিয়াৰ নাও তো গতিকে আজিকালি আপোনাৰ ষ্টাৰ্টআপ কৰিবলৈ বহুত বেছি সুবিধা প্লাছ এইটো কেতিয়াও ভাবিব নালাগে যে লাষ্ট কেৰিয়াৰ অপশ্যন যে চাকৰি নোপোৱাৰ কাৰণে ষ্টাৰ্টআপ কৰিছোঁ সেইটো কৰিলে মানে ষ্টাৰ্টআপবোৰ মষ্টলি ফেইল হয় তো আপুনি কৰিব লাগিব যে অ'কে দিছ ইজ মই জানো মই পঢ়িছোঁ মই ষ্টাডি কৰিছোঁ মই এনেকুৱা আইডিয়া এটা কথা ভাবিছোঁ মই ষ্টেক হোল্ডাৰৰ ওচৰত যাম চৰকাৰৰ ওচৰত যাম আৰু তাৰপিছত মই ধুনীয়াকৈ ষ্টাৰ্ট কাৰণ বহুতে আগতে এই কথাটো কৈছিল মই ব্যৱসায় বুলিয়ে কৈছোঁ ব্যৱসায় এটা কৰিব বিচাৰিছোঁ কিন্তু ব্যৱসায় কৰাৰ কাৰণে মোৰ যিখিনি লাগতিয়াল ধনজনকে ধৰি লাগে সেইখিনি মোৰ নাই বা সেইখিনি মোক দিয়া মানুহ নাই এতিয়া সেই মানুহখিনিৰ কাৰণে হয়তো এখন প্লেটফৰ্ম আছে আজিৰ তাৰিখত কৰিব পাৰে তেওঁলোকে এপ্লাই কৰিলে ঠিক আছে গতিকে এই কথাখিনি আমি পাতিছোঁ আৰু নেশ্যনেল লেভেলৰ যিটো প্ৰেক্ষাপট ভাৰতীয় যিটো ষ্টাৰ্টআপৰ পৰিৱেশ এতিয়াও ইনক্ৰিজিং হৈ আছে মাৰ্কেটখন বা ভলিউমটো বাঢ়ি গৈ আছে ষ্টাৰ্টআপৰ কি ভাবা নে কমিছে আগতকৈ এতিয়া আপোনাৰ ষ্টাৰ্টআপৰ সংখ্যা পূৰা বাঢ়ি গৈ আছে কালি কিবা এটা DPIIT আপোনাৰ প্ৰগ্ৰেম এটা পাতিছিলে য'ত কৈছে যে প্ৰত্যেকখন ডিষ্ট্ৰিক্টত ভাৰতৰ মানে এটা ষ্টাৰ্টআপ সিহঁতক লাগিব যিটো এতিয়ালৈ সিহঁতে চুব পৰা নাই তো প্ৰত্যেক দিনা প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে এটা ষ্টাৰ্টআপ লাগিব সিহঁতক যিটো এতিয়ালৈ সিহঁতে টাচ কৰিব পৰা নাই ইণ্ডিয়াত 3 নম্বৰত আছে এতিয়া ইউনিকৰ্ণতো তো ইণ্ডিয়াৰ সংখ্যাটো যিটো মানে আগতে ধৰক বহুত কম আছিলে এতিয়াতো 33 নে 34 হাজাৰ ষ্টাৰ্টআপ এতিয়া ৰেজিষ্টাৰ হৈ আছে ডে বাই ডে সেইটো বস্তু ইনক্ৰিজ হৈ গৈ আছে অসমত কিমান যুৱক যুৱতী এতিয়া ষ্টাৰ্টআপত জড়িত হৈ আছে অসমত আমাৰ কহৰ্টতে এৰাউণ্ড লাইক 50 আছিলে নেক্সট কহৰ্টত 103 লৈছিলে এতিয়া ৰিচেণ্টলি আমি যিটো হানি ৱাইনটো সেইটো আমাৰ কহৰ্ট 5ত আছে তো সেইটোত আপোনাৰ এৰাউণ্ড 150 মান লৈছে চাগে তো গতিকে অসমত এৰাউণ্ড লাইক
থাউজেণ্ডটো ষ্টাৰ্টআপটো লাইক এজ এ হোল থাকিব মানে গোটেইকেইটা ইনকিউবেটৰত যোৰহাটত নীতি হাবটো আছে য'ত অকল এগ্ৰি ষ্টাৰ্টআপ ইনকিউবেট কৰে সিহঁতি এগ্ৰি ষ্টাৰ্টআপ ডাউন টাউন ভেঞ্চাৰ লেভেলত আকৌ ষ্টুডেণ্ট ষ্টাৰ্টআপ ইনকিউবেট কৰে আচ্ছা হয় কিমান ডাঙৰ হৈছে বিজনেছটো কিমান ডাঙৰলৈকে গৈছে ইউনিকৰ্ণ হ'বলৈ গৈ আছে নেকি কোনোবা ইয়াৰ মাজতে অসমত হয় মানে অসমতো চাৰ্ক টেংক গ'ল তো অসমতো মানে আপোনাৰ মানে মানুহ আৰামছে ইউনিকৰ্ণলৈ যাব পাৰিব আমাৰ মষ্টলি বিজনেছবিলাক অলপ আমি যিহেতু হেণ্ডিক্ৰাফ্ট হেণ্ডলুম ফুড প্ৰডাক্ট ইকনমি অলপ আমি যিহেতু আমাৰ ইয়াত এইটো বস্তু বহুত বেছি হয় আৰু লাহেকৈ আপোনাৰ যেনেকৈ ৱাই কম্বিনেটৰ বুলি মানে ষ্টাৰ্টআপৰ মেক্কা বুলি কয় য'ত মানুহে যায় ভেলি চিলিকন ভেলি হয় তো তাতো আপোনাৰ অসমৰ মোৰে হোষ্টেলৰ ছিনিয়ৰ বৰ্ডিং স্কুলৰ ছিনিয়ৰ কুলৱৰ্দীপ দাৰ গ' বিলিয়ন বুলি কোম্পানী এটা তাত গৈছে তো তেখেতসকলে মানে এইটো দে আৰ দিল্লী আৰু বেংগলোৰ বেষ্ট বাট অসমীয়া ল'ৰা তো অবভিয়াছলি বস্তুবিলাক এইটো এআইৰ যুগ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে গোটেইখিনি বস্তু কণ্ট্ৰল কৰি আছে গতিকে টেক অবিহনে বা টেকন'লজি অবিহনে ষ্টাৰ্টআপটো কিমান সফল হোৱাৰ চান্স থাকে নে টেকন'লজি লাগিবই ষ্টাৰ্টআপ মানে টেকন'লজি ইনভলভ হ'বই তেনেকুৱাই নেকি হয় চ' প্ৰথম যিটো ষ্টাৰ্টআপৰ ডেফিনেশ্যন আছিলে আপুনি ঠিক কথা কৈছে তাত টেকন'লজি লাগিবই আৰু ষ্টাৰ্টআপ মানে কি হয় একদম এক্সপনেঞ্চিয়েলি হকিষ্টিক গ্ৰ'থ হ'ব লাগে বাট এতিয়া লাহে লাহে চৰকাৰে ডেফিনেশ্যনবিলাক চেঞ্জ কৰিছে আচলতে আপুনি যিটো কৈছে এইটো ব্যৱসায়ে হয় যিটো ব্যৱসায় ট্ৰেডিশ্যনেল আমি বিজনেছ বুলি কওঁ ব্যৱসায়ে হয় তো ব্যৱসায়টো যিটো বহুত জল্দি গ্ৰ' হয় সেইটো আছিলে ষ্টাৰ্টআপ বাট এতিয়া ডেফিনেশ্যনবিলাক চেঞ্জ হৈ এতিয়া চবকে ষ্টাৰ্টআপ বুলি কয় তো আমি যিহেতু আপোনাক যেনেকৈ ক'লোঁ হেণ্ডিক্ৰাফ্ট হেণ্ডলুম হাতে বনোৱা বস্তু ফুড প্ৰডাক্ট যেনেকৈ আমি এটা ফুড বিভাৰেজ কোম্পানী এলকহলিক বিভাৰেজ কোম্পানী ইন'ভেশ্যনবিলাক আমি তাত আনি আছোঁ কোনোবাই আপোনাৰ কম্বুচা বনাই আছে চাহৰ পৰা তো তেনেকুৱা বস্তুবিলাকৰ কথাটো আমাৰ ষ্টাৰ্টআপবিলাক এনেকুৱা আৰু আপোনাৰ টেকন'লজিও লাগিব টেকন'লজি থ্ৰুৱেদি আকৌ আপুনি হকিষ্টিক গ্ৰ'থ থকা ষ্টাৰ্টআপ বনাব পাৰিব য'ত আপুনি পূৰা ধুনীয়া টেকন'লজি মানে লেভাৰেজ কৰে সেইটো আমাৰ তাত আহিব লাহে লাহে আমি যিহেতু টেকন'লজিৰ পিনে আমি এতিয়া পাই আছোঁ বহুত ল'ৰা ছোৱালী যোনে টেকন'লজিৰ প্ৰতি বহুত বেছি আগ্ৰহী অসমৰ প্ৰস্পেক্টত বিশেষকৈ স্ক'পটো কিহৰ আছে কাৰণ আমি অসমক প্ৰথম কথা আমি আমাৰ নদী আছে আমাৰ গছ গছনি আছে আমাৰ বনাঞ্চল আছে অসমৰ বনাঞ্চল বা অসমৰ ঔষধি যিবোৰ ফল মূল আছে বা গছ গছনি আছে সেইবিলাকতো নিশ্চয় প্ৰচুৰ সম্ভাৱনা আছে হয় হয় তো মেডিচিনেল আমাৰ যিমানখিনি আছে ধৰক শিলিখাগুৰিয়ে হওক তেনেকুৱাও প্ৰডাক্ট বিকাই মানে মোৰ তাত বিক্ৰী কৰি আছে তেজপুৰৰ বা এজনী আচ্ছা ব্ৰেণ্ডিং কৰি ধুনীয়াকৈ বটলিং কৰি চ' আপুনি ঠিক কথা কৈছে চ' মই সেইটোৱে কওঁ যে আমাৰ এনেকুৱা যে মেটেকাৰ পৰা মানুহে পেপাৰ বনাই আছে মেটেকাৰ পৰা আপুনি বেগ বনাই আছে পানী মেটেকাৰ পৰা এইবিলাক ৱেষ্ট টু ৱেল্থ প্ৰডাক্ট বুলি কয় তো তেনেকুৱা বস্তুবিলাক অলৰেডি বনি আছে সেইখিনি আমাৰ বেছি সম্ভাৱনা কিন্তু তাৰে লগতে আমাৰ টেকন'লজিৰ বস্তুখিনিও আমি সমানে আগবাঢ়ি গৈ আছোঁ তেনেকুৱা বস্তুখিনিও আমাৰ লগত চলি থাকিব টেকন'লজিৰ পাৰ্টটো আমি অসমৰ ল'ৰা ছোৱালী আমি ইয়াৰ পৰাই কৰিছোঁ নে আমি বাহিৰৰ পৰা হায়াৰ কৰিবলগীয়া হৈ যায় আমি আগতে বাহিৰৰ পৰা হায়াৰ কৰিছিলোঁ অবভিয়াছলি বিকজ আমি সিমানখিনি পোৱা নাছিলোঁ কিন্তু এতিয়া যিমানে টাইম আহি আছে যিমানে ষ্টুডেণ্টবিলাকে কোডিং আজিকালি ক্লাছ 12 মানৰ পৰাই পঢ়া ষ্টাৰ্ট কৰি দিয়ে এআইৰ বিষয়ে এতিয়াই মানুহে জানে ইনফ্লুৱেঞ্চিং বা মাৰ্কেটিঙৰ বিষয়ে আজিকালি সৰু সৰু পোৱালিবোৰে চবেই জানে আজিকালি চ' গতিকে এতিয়া আমি অসমৰ পৰাই ৰিচোৰ্চবিলাক হায়াৰ কৰিবলৈ পাৰিম আৰু ধ্ৰুৱ কি অনুভৱ কৰা ট্ৰেডিশ্যনেল বিজনেছ যিটো মডেল বা ষ্টাৰ্টআপ মডেলৰ মাজত পাৰ্থক্যটো কি চ' আপোনাৰ মেজৰ পাৰ্থক্য ডিফাৰেঞ্চ কি আছে মেজৰ পাৰ্থক্যটো হ'ল আপোনাৰ ইন'ভেশ্যন তো আজি যদি আমি ডাইৰেক্ট হানিৰ পৰা মিটটো বনাই দিলোঁ হয় সেইটোত একো ইন'ভেশ্যন নাই সেইটো যিকোনো চদিঅ' ধৰি মই যিটো কৈছোঁ আপোনাৰ ড্ৰিংক অফ দ্য গডছ বা অল্ডেষ্ট ড্ৰিংক নন টু হিউমেন চলি আছে কিন্তু আমি য'ত তাত আছাম টিৰ এক্সট্ৰেক্টটো এড কৰিছোঁ ভেলুৱেশ্যন থাকিব লাগিব আমি য'ত আপোনাৰ ঘোষ পেপাৰ বা ভোট জলকীয়াৰ এক্সট্ৰেক্টটো ইউজ কৰিছোঁ প্লাছ আমি সময়টো কমাই দিছোঁ আগতে 1.5-2 মাহ লাগিছিলে আমি 15 দিনত প্ৰচেছটো ইন'ভেট কৰিছোঁ আচ্ছা ফাৰ্মেণ্টেশ্যন টু মেচিউৰেশ্যন তো সেই বস্তুবিলাক যেতিয়া আপুনি আনি দিয়ে ইন'ভেশ্যনটো তেতিয়া বা আপুনি তাত ছাপ্লাই চেইনত যদি আনি দিলে টেকন'লজি যে চ'ৰ্চটো ক'ত হানিটো ক'ত QR কোড এটা থাকিলে বোলে আপুনি স্কেন কৰিলে যে এই মদটো খোৱাৰ কাৰণে মোৰ তাৰ পৰা এই হানি গ্ৰ'ৱাৰজনে মানে ইমান টকা পাইছে USPটো কি হ'ব তেতিয়া তো USPটো আপোনাৰ ট্ৰেচেবিলিটিটো আহি গ'ল তো এইবিলাক ইন'ভেশ্যনটো থাকিলে মানে চ' গতিকে তেনেকুৱা কিছুমান ইন'ভেশ্যন থাকে তো সেইটো কাৰণে সেইবিলাকক ষ্টাৰ্টআপ বুলি কয় প্লাছ ট্ৰেডিশ্যনেল বিজনেছ যেনেকৈ ধৰক আমাৰ গাঁৱত সৰ্থেবাৰীত মানুহে অলৰেডি কাঁহৰ বিজনেছটো কৰিয়ে আছে বছৰ ধৰি কৰি আছে এতিয়া মানুহবিলাক সজাগ হৈছে আগতকৈ হেল্থৰ প্ৰতি সজাগ হৈছে বা পৰিৱেশৰ প্ৰতি সজাগ হৈছে ষ্টাৰ্টআপে এই বিষয়টোত গুৰুত্ব দিয়ে নে বিশেষকৈ এনভাইৰনমেণ্ট আৰু হেল্থ ইছ্যুৰ ওপৰত হয় মানে ষ্টাৰ্টআপত আমি যেতিয়া যিকোনো প্ৰগ্ৰেম বা যিকোনো কম্পিটিশ্যনত এপ্লাই কৰিব লাগে সেইটো প্ৰথম কুৱেশ্যন থাকে বা মানে লাষ্টতো এইটো কুৱেশ্যন থাকিবই যে ইনভাইৰনমেণ্টেল ইম্পেক্ট বা ছ'চিয়েল ইম্পেক্ট বা হেল্থ ইম্পেক্ট কি আচ্ছা তো সেই বস্তুটো বহুত বেছি ইম্পৰ্টেণ্ট মানে তো যেনেকৈ আমি হানি ৱাইন বনাই আছোঁ যেনেকৈ এলকহল ইজ ইনজুৰিয়াছ টু হেল্থ বাট হানি ৱাইন ইজ কম্পাৰেটিভলি মাছ বেটাৰ দেন আদাৰ ভেৰিয়েণ্টছ য'ত আমি একো কেমিকেল আমি এড কৰা নাই য'ত আমি নেচাৰেল বস্তু চব এড কৰি আছোঁ নেচাৰেল হানি কেমিকেল ইউজ কৰা নহয় কেমিকেল আমি একো ফ্লেভাৰিং এজেণ্ট আমাৰ একো কেমিকেল নাই আমাৰ অন্য এলকহলিক ড্ৰিংকতকৈ নিউট্ৰেল স্পিৰিট থাকে ভাল হ'ব স্বাস্থ্যসন্মতভাৱে যেনেকৈ চ' তেনেকুৱাকৈ আমি ষ্টাৰ্টআপ হিচাপে আমি সেইখিনি ভাবিব লাগে হেল্থ হওক ইনভাইৰনমেণ্টেল ইম্পেক্ট হওক
হঠাৎ পিকচাৰ চাই ধ্ৰুৱই ষ্টাৰ্টআপত আহি গ'লা হয়। কিন্তু তাৰ আগত হয়তো সপোন বেলেগ আছিল কেতিয়াবা ৰিপেণ্ট হৈছে নেকি চেলেঞ্জ আহিছে নেকি এই যাত্ৰাটোত হয় ষ্টাৰ্টআপত মানে কি হয় আপোনাৰ নৰ্মেল চাকৰি কৰিলে ধৰক মাহটোৰ শেষৰ পিনে টেনশ্যন এটা হয় যে পইচা কেতিয়া আহিব চেলেৰি কেতিয়া আহিব ষ্টাৰ্টআপত ডেইলি সেইটো হয় মানে ৰাতিপুৱা লাখপতি আৰু সন্ধিয়ালৈ পইচা 1 টকাও নাই বেংকত বিকজ কাৰোবাক দিবলৈ আছিলে পইচাখিনি তো বহুত আপছ এণ্ড ডাউনছ থাকে জাৰ্ণিটোত বহুত বেছি টাফ হয় জাৰ্ণিটো বাট লগত মানুহ থাকিব লাগে ষ্টাৰ্টআপৰ বাদেও মানুহ ৰাখিব লাগে লগত যোনে আপোনাক জানে যোনে আপোনাক বুজি পায় তো ৰিপেণ্ট কেতিয়াও হোৱা নাই জাৰ্ণিটো টাফ বাট এতিয়া জাৰ্ণিটো এনজয় কৰোঁ হয় এক্সিডেণ্টেল এণ্টাৰপ্ৰিনাৰ মই আপোনাক যিটো ক'লোঁ যে চাই মেলি ইম'শ্যনত সৰ্থেবাৰীৰ নাম লৈ আহি মেলি কৰি দিলোঁ বাট এতিয়া বহুত বেছি নলেজ লৈ বহুত বেছি লৈ এইটো কৰিবলৈ ওলাইছোঁ আৰু ৰিপেণ্ট নাই এনজয় কৰোঁ প্লাছ কামটো এনেকুৱা লাগে যে কাম কৰা যেন নালাগে কোনোদিন গ'লবিলাক শ্বৰ্ট টাৰ্ম লোৱা নে লং টাৰ্ম থাকে লং টাৰ্মটো ভিজন থাকিব যে এইটো বনিবই লাগিব আপোনাক যিটো ক'লোঁ নেশ্যনেল ব্ৰেণ্ড বাট আপোনাৰ চাব লাগিব যে কালি গৈ মেলি আমিনগাঁৱত আমি আৰতো লগাম কালি গৈ মেলি আমি আজি মানে কৈ থৈ আহিছোঁ এইটো ইমিডিয়েট বিকজ সেইটো হ'লেহে আমাৰ সেইটো হ'ব মানে এতিয়া বস্তুটো প্লেনিংটো তোমাৰ এতিয়া ভিজনটো কেনেকুৱা ধৰণৰ এই ব্ৰেণ্ডটোকে আমি নেশ্যনেল বনাম নে মই আৰু 4-5টা ব্ৰেণ্ড বনাম কাৰণ কিছুমানৰ থাকে ন মই এটা আইডিয়াটো মই ছাকচেছ কৰিলোঁ এৰি দিলোঁ আৰু এটা নতুন আইডিয়া লৈছোঁ তুমি মাল্টিপল আইডিয়াত বিশ্বাস কৰা নে ছিংগল বা 2-3টা আইডিয়া লৈ সেইকেইটাক এষ্টাব্লিছ কৰিব বিচৰা মোৰ মতে চিৰিয়েল এণ্টাৰপ্ৰিনাৰশ্বিপটো মই বিলিভ কৰোঁ তো যিহেতু মই অবভিয়াছলি আপোনাৰ মানে যিমানখিনি নলেজ পাইছোঁ বা যিমানখিনি পঢ়িছোঁ ৱেল্থ ক্ৰিয়েট কৰিব খোজোঁ নট অনলি ফৰ মি মানে নিজৰ কাৰণে নিজৰ ফেমিলিৰ কাৰণে তাৰপিছত নিজৰ দেশৰ কাৰণে বা নিজৰ ৰাজ্যৰ কাৰণে তো গতিকে য়েছ বৰ্তমান মানে আপুনি যিটো কৈছে যে মানে লং টাৰ্ম ভিজন বৰ্তমানটো কেজুৱেল মিটটো যিটো আমি হানি ৱাইনটো আমি এটা নেশ্যনেল পৰ্যায়ত লৈ যাব লাগে বাট য়েছ যদি এইটো এদিন ডাঙৰ হৈ যায় তেতিয়া আকৌ মানে টেক ষ্টাৰ্টআপ এটা কৰিব খুব মন আছে ভালকৈ গৈ মেলি এইটো এষ্টাব্লিছ হৈ মেলি বিকজ মোৰ এতিয়া 30 বছৰ হৈছে তো টাৰ্গেট আছে যে 35 বা 40 মানলৈ আকৌ এটা টেক ষ্টাৰ্টআপ কৰিব মন যাব পাৰে তো অবভিয়াছলি বিলিভ কৰোঁ সেইটো ঠিক আছে ধন্যবাদ গতিকে 30 বছৰ বয়স ধ্ৰুৱই ক'লে 30 বছৰ বয়সতে দুটাকৈ কোম্পানীৰ এতিয়া মালিক বুলিয়ে কৈছোঁ মই দুটাকৈ প্ৰতিষ্ঠান আছে ষ্টাৰ্টআপৰ গৰাকী আৰু এটা ষ্টাৰ্টআপ খুব সুন্দৰ অৱস্থাত আছে এতিয়া ছেকেণ্ডটো আৰম্ভ কৰিছে হানিৰ পৰা বিশেষকৈ মৌ ৰসৰ পৰা এতিয়া ৱাইন বা যিটো আমাৰ ট্ৰেডিশ্যনেল ড্ৰিংক বুলি আমি কৈছোঁ ট্ৰেডিশ্যনেল ড্ৰিংক বুলি অসম চৰকাৰে কৈছে গতিকে এষ্টাব্লিছ কৰিবলৈ গৈ আছে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধ্ৰুৱক ধ্ৰুৱই যাতে নিজৰ যিবোৰ সপোন আছে সেই সপোনবোৰ পূৰণ হওক আৰু আমিও আশা কৰিম ধ্ৰুৱজ্যোতি নাথৰ পৰা যাতে আমাৰো আজি উঠি অহা প্ৰজন্মই যাতে কিছু হ'লেও অনুপ্ৰেৰণা লাভ কৰিব পাৰে যিসকলে ষ্টাৰ্টআপৰ দুনিয়াত আহিব বিচাৰে কাৰণ এক্সিডেণ্টেলি ধ্ৰুৱই কৈছে যে দুৰ্ঘটনা আছিল হয়তো ষ্টাৰ্টআপত প্ৰৱেশ কৰা কিন্তু যাত্ৰা খুব মসৃণ নাছিল যদিও এনজয় কৰিছে উপভোগ কৰিছে গতিকে পুনৰবাৰ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজিৰ বিজনেছ টক্সৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ